Hello friends, নমস্কাৰ। So আপোনাৰ টিমতো হয়তো এনেকুৱা কন্ডিশন ঘটিছে যে আপোনাৰ লগত বহুত মানুহ বিজনেছটো জড়িত হ'ল আৰু কিছুদিন পিছত কিন্তু তাৰ ভিতৰত কিছু সংখ্যক ব্যক্তি বিজনেছটোৰ পৰা আঁতৰি গৈছে। ঘটিছে নে আপোনাৰ লগত এনেকুৱা ঘটনা? যদি ঘটিছে তেতিয়াহলে কমেন্ট বক্সত ইয়েস বুলি জনাব। আৰু এই যেটো প্ৰবলেম এইটো এটা কমন প্ৰবলেম হয়, প্ৰতিটো টিমতে এই প্ৰবলেমটো ক্ৰিয়েট হয়। আপোনাৰ ডাঙৰ টিম সৰু টিম বুলি কথা নাই, প্ৰতিটো টিমতে এই প্ৰবলেমটো হয়। আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথাটো কি জানে? যিজন ব্যক্তিক আপুনি বহুত বেছি আশা কৰিব, যিজন ব্যক্তিক লৈ আপুনি সপোন দেখিব যে আসলতে হয় এইজন ব্যক্তিয়ে মোৰ ব্যৱসায়টোত বহুতখিনি সাপোৰ্ট দিব পাৰিব, বহুত আগুৱাই লৈ যাব, মোৰ টিমটোক সাপোৰ্ট কৰিব, মোৰ কাৰণে ভাল লিডাৰ এজন আহিছে, আৰু সেই ব্যক্তিজনেই কিন্তু বিজনেছটোৰ পৰা আঁতৰি যায়। আপোনাৰ লগতো ঘটিছে নেকি তেনেকুৱা? কমেন্ট বক্সত জনাবচোন ইয়েস অৰ নো। আপুনি আপোনাৰ মনৰ কথা কমেন্ট বক্সত শ্বেয়াৰ কৰকচোন। তো কথাটো হ'ল আজি মানুহ কিয় বিজনেছ কুইট কৰে, কি এনেকুৱা কাৰণ হয় যাৰ কাৰণে মানুহ ফেইলৰ হৈ যায়। তো তাৰ কাৰণ বহুত আছে, বাট কাৰণ কেইটাৰ ভিতৰত মোৰ কেইটামান কাৰণ মই যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু তাৰ ভিতৰত নাম্বাৰ 1 কাৰণটো যে মানুহ বিফল যে হয় এই ইণ্ডাষ্ট্ৰীটো, তাৰ নাম্বাৰ 1 কাৰণটো হৈছে এটা মাইণ্ডছেট আৰু এটা বিলিফ চিষ্টেম নোহোৱা কাৰণে মেক্সিমাম মানুহ এই ইণ্ডাষ্ট্ৰীটোৰ পৰা মানে কি কুইট কৰিব লগা হয়। চাওক, ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী বা নেটৱৰ্ক ইণ্ডাষ্ট্ৰী বা নেটৱৰ্ক বিজনেছ, এইটো এটা কি বিজনেছ হয়নে নহয়? আৰু বিজনেছত মই আগৰ বহুত কেইটা ভিডিঅ'ত এই কথাটো কৈছোঁ যে বিজনেছত আপছ এণ্ড ডাউন থাকিব, এইটো স্বাভাৱিক কথা। তো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত এই ব্যৱসায়টোৰো আপছ এণ্ড ডাউন থাকিব, কেতিয়াবা বিজনেছ ভাল হ'ব, কেতিয়াবা বিজনেছ বেয়া হ'ব। এতিয়া যিসকল মানুহৰ এতিয়া মাইণ্ডছেটটো দুৰ্বল হয় তেওঁলোকৰ ভাল যেতিয়া থাকিবতো ভালেই, কিবাকৈ যদি ব্যৱসায়টো ডাউন 2 সপ্তাহ 3 সপ্তাহ বা এটা মাহ যদি তেওঁ ইনকাম কিবা কাৰণত পোৱা নাই, তেতিয়াহ'লে তেওঁ কেনেকুৱা হ'ব যে নাই আৰু এইটো কাম মোৰ দ্বাৰা নহ'ব, তেওঁ বিজনেছৰ পৰা কুইট কৰাৰ সিদ্ধান্ত লয়। আৰু এইটো এই কাৰণেই হয় যে ইণ্ডাষ্ট্ৰীটোৰ ওপৰত তেওঁৰ বিলিফ চিষ্টেমটো ষ্ট্ৰং নহয়। চ' এজ এ লিডাৰ আপোনাৰ কাম কি? আপোনাৰ টিমত যেতিয়া এজন নতুন মানুহ জড়িত হ'ব তেওঁলোকৰ বিলিফ চিষ্টেমটো ষ্ট্ৰং কৰিব লাগিব, আৰু তাৰ কাৰণে তেখেতলোকক কি দিব লাগিব? প্ৰপাৰ বিজনেছ নলেজ আপুনি দিব লাগিব। আমাৰ বহু লিডাৰে কেৱল চেলছত ফ'কাছ কৰি থাকে, চেল লাগে। কিন্তু চাওক, চেল এটা টাইমৰ কাৰণে আহিব এজন মানুহৰ পৰা, কিন্তু এজন মানুহক যদি শিকাই বুজাই ৰেডি কৰি ল'ব পাৰে নহয়, আপোনাৰ কাৰণে এজন লিডাৰ ক্ৰিয়েট হ'ব, যি লিডাৰে কৰোৰ টকাৰ লাইফ টাইম আপোনাক বিজনেছ চেল কৰাই দিব। তো 2 নম্বৰ কাৰণটো হৈছে যে ন' ৰিটাৰ্ণ গ'ল, তেওঁলোকৰ কোনো ধৰণৰ ৰিটাৰ্ণ গ'ল নাথাকে। বিজনেছত কোনোবাই কৈছে জড়িত হৈছে, কৰিব লাগে কৰিছে। আজি যিসকল মানুহ আঁতৰি গৈছে তেওঁলোকে বিজনেছৰ পৰা আঁতৰি গৈ আপলাইনক ব্লেম দিয়ে যে আপলাইনৰ কাৰণে মোৰ এইটো হ'ল, আপলাইনৰ কাৰণে সেইটো হ'ল। ন', ইয়াত আপলাইনৰ 1% ভুল নাই, ভুল আপোনাৰ নিজৰে হয়। আপুনি যেতিয়া বিজনেছটো কৰিছিল আপুনি চিষ্টেমত কাম কৰিছিল? কৰা নাছিল। আপুনি আপোনাৰ গ'ল লিখিছিল, যেতিয়া আপলাইনে কৈছিলে আপুনি আপোনাৰ ড্ৰিম লিষ্ট বনাওক, আপোনাৰ গ'ল বনাওক, গ'ল ৰেডি কৰক, কৰিছিলে? নাই কৰা। আৰু এইবিলাক সৰু সৰু ভুলৰ কাৰণে মানুহ বিজনেছৰ পৰা আঁতৰি গৈ। তো স্বাভাৱিক মই এটাই ৰিকুৱেষ্ট কৰিম যাতে এনেকুৱা ভুল ভৱিষ্যতে নকৰে। এটা লিডাৰৰ এজ এ লিডাৰ এজনৰ দায়িত্ব থাকে যে টিমক এটা তেওঁলোকক প্ৰপাৰ গাইড দিয়া, তেওঁলোকৰ গ'ল ৰেডি কৰা, তেওঁ কিয় কামটো কৰি আছে সেইটো যাতে তেওঁ সোঁৱৰাই দি থাকে, সেইটো হৈছে লিডাৰৰ কাম। ন' কমিটমেণ্ট ন' একশ্যন। তেওঁলোকক যদি কিবা এটা কমিটমেণ্টৰ কথা কোৱা হয় তেওঁলোক কমিটমেণ্ট কৰিব নোৱাৰে, যে এই সপ্তাহটোত কিমান কি বিজনেছ আহিব, তেওঁলোকৰ কোনো কমিটমেণ্ট নাথাকে, যাৰ কাৰণে তেওঁলোকৰ একো ৰিজাল্ট নাথাকে। চ' গতিকে চাওক, যদি আপুনি চিৰিয়াছ হয় নেটৱৰ্ক মাৰ্কেটিঙৰ কাৰণে, আপোনাক ছাপোৰ্ট দিয়াৰ কাৰণেতো আপলাইন আছে নহয়, আপোনাক ছাপোৰ্ট দিয়াৰ কাৰণেতো লিডাৰ আছে, আপলাইন আছে, আপোনাৰ কিহৰ ভয়? আপুনি কি ভয় খাই আছে? আপুনি কমিটমেণ্ট কৰক, চাওক মোক এইখিনি লাগে, মই এইখিনি কৰিব বিচাৰোঁ, আৰু মোৰ আপুনি ছাপোৰ্ট দিব লাগে, ছাৰ আপুনি লগত থাকিলে মই কৰি দিব পাৰিম। এই ধৰণে কমিটমেণ্ট কৰি কাম কৰিব লাগিব। আৰু 4th নম্বৰ মেজৰ পইণ্ট কি জানেনে? কমিউনিকেশ্যন যদি আপোনাৰ আপলাইনৰ লগত গেপ হৈ গৈছে, বহুতখিনি ডিষ্টেঞ্চ হৈ গৈছে, বহুত বেছি গেপ হৈ যাই আছে, তো নিশ্চিত থাকক আপোনাৰ ভেলিডিটি বেছি দিন নাই। যিমানে আপলাইনৰ ওচৰত থাকিব, আপলাইনৰ ছত্ৰছায়াত থাকিব, সিমানেই আপুনি গ্ৰ' কৰিব পাৰিব। কিন্তু যদি সেইটো নকৰি আজি বহুতে লাহে লাহে ডিষ্টেঞ্চ মেইনটেইন কৰা ষ্টাৰ্ট কৰি দিয়ে। আপলাইনে ফোন কৰিলে ফোন নধৰে, আপলাইনে ক'ৰবাত মাতিলে নাযায়, মিটিঙত নাযায়, ক'তো নাযায়। আল্টিমেটলি কি আপুনি আপোনাৰ গেপটো বঢ়াই আছে মানে কি আপুনি লাহে লাহে কুইট কৰাৰ দিশে আপুনি গতি কৰি আছে। চ' যদি আপুনি চিৰিয়াছ হয় এই ভুলটো যাতে নকৰিব। আৰু আপোনাৰ টিমত যদি কোনো ব্যক্তি এই ভুলটো কৰিছে জানিব বেছি দিন ভেলিডিটি নাই, যিমান পাৰে তেওঁক আপুনি কমিউনিকেট কৰি তেওঁক আপুনি আপোনাৰ ছত্ৰছায়াত ৰাখক, যদি ভাবে যে এইজন জৰিয়তে ফিউচাৰ বনিব পাৰে। চ' কমিউনিকেশ্যন মষ্ট ইম্পৰ্টেণ্ট। কমিউনিকেশ্যন অবিহনে বিজনেছ চলিব নেকি? এনি বিজনেছ চলিব? ন', কেতিয়াও নচলে। চ' বিজনেছ যদি চলাব বিচাৰে আপুনি, তেতিয়াহ'লে কমিউনিকেশ্যন ষ্ট্ৰং কৰিব লাগিব, মজবুত বনাব লাগিব। যিমান বেছি ষ্ট্ৰং এণ্ড মজবুত বনাব আপোনাৰ কমিউনিকেশ্যন, সিমান বেছি আপুনি বিজনেছত বিল্ড আপ কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ড। তো সেইটোৰ ওপৰত আমি কিন্তু গুৰুত্ব দি কাম কৰা প্ৰয়োজন। এচাম এনেকুৱা ব্যক্তি আমি পাওঁ ফিল্ডত, তেওঁলোকতো গেৰাণ্টি এই ইণ্ডাষ্ট্ৰীটোৰ পৰা আঁতৰিব। কোন হয় এচাম?
মই অকণমান আগতে কৈছিলোঁ যে কল কৰিলেও কল নধৰে বহুতে আপলাইনক কিবা বিজনেছটো ঠিকা দি থোৱা বুলি ভাবে মই কিয় ফোন কৰিম আপলাইনে মোক কৰিব লাগিব নহয় আপলাইনৰহে ব্যৱসায় এটা কথা মনত ৰাখিব আপলাইনে যদি ফোন কৰে আপলাইনে যদি দৌৰে দেন আপলাইনৰহে বিজনেছ ডেভেলপ হ'ব আপোনাৰ বিজনেছ ডেভেলপ হ'ব লাগে তো আপুনি আপলাইনক ফোন কৰক হেল্ল' কৰক ৰেগুলাৰ 2 টাইম আপলাইনৰ লগত যোগাযোগ থাকক যদি আপুনি আপলাইনৰ লগত যোগাযোগত নাথাকে তেওঁৰ ছত্ৰছায়াত নাথাকে নহয় আপোনাৰ ভ্যালিডিটি বেছি দিন নাথাকে আপুনি কোনটো কোম্পানীত কাম কৰিছে আপুনি নাম্বাৰ 1 কোম্পানীতে কাম কৰিছে নে নাম্বাৰ 10 নাম্বাৰ কোম্পানীত কাম কৰিছে না 100 নম্বৰত থকা কোম্পানীটোত কাম কৰিছে দ্যাটছ নট মেটাৰ হেইটো মেটাৰ নকৰে মেটাৰ কৰিব আপোনাক যিজন ব্যক্তিয়ে মেন্টৰশ্বিপ হিচাপে যাক আপুনি বাছি লৈছে যাৰ ছত্ৰছায়াত আপুনি বিজনেছ কৰি আগবাঢ়ি যাম বুলি ভাবিছে সেই ব্যক্তিজনৰ লগত আপুনি ৰেগুলাৰ কমিউনিকেশ্যনত আছে নে নাই আৰু যদি নাই তেতিয়া হলে বাই বাই টাটা এই বিজনেছত আপোনাৰ হেইটোই গতি হ'ব আৰু দুদিন পিছত দেখিম আপুনি সেইজন ব্যক্তি কেতিয়াবা এটা সোশ্যাল মিডিয়াত আহিও আপুনি নিজৰ মনৰ ক্ষোভ উজাৰিব অমুকে মোক বৰবাদ কৰিলে তমুকে মোক তমুক কৰিলে আৰে এইবিলাক কৈ কি লাভ বিজনেছ কৰিব আহিছে বিজনেছৰ পৰা ইনকাম কৰিব আহিছে বিজনেছ কৰিলে ইনকাম হ'ব আৰু সেই ইনকামেদি আপুনি আপোনাৰ ড্ৰিম ফুলফিল কৰিব তাৰ কাৰণে প্ৰপাৰ সিস্টেম আপলাইনৰ লগত থাকি আপলাইনৰ ওপৰত ভৰসা ৰাখি ইতিমধ্যে কৈ যোৱা গোটেইখিনি কথা সুচাৰুৰূপে ফলো কৰি যদি কাম কৰে নহয় ডেফিনেটলি আপুনি সফল হ'ব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ড তো ভিডিঅ'টো কেনে লাগিলে নিশ্চয় জনাব হয়তো বহুতে বেয়া পাব পাৰে বেয়া নাপাব একদম মই লিগেল কথা কৈছোঁ অভিজ্ঞতাৰ পৰা কৈছোঁ ইভিন মোৰ টিমতো তেনেকুৱা ঘটনা বহুতখিনি ঘটি আছে আৰু তাৰ ওপৰত এনালাইসিস কৰি মই কথাখিনি কৈছোঁ যে এইখিনি যদি ভুল কৰি আছে দেন ইউ আৰ ৰং আৰু ৰং মানে কি ৰিজাল্টও ৰঙেই হ'ব চ' আটাইকে থেংক ইউ